হৰ হৰ মহাদেৱ বন্ধুসকল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিডিঅ' এডভেঞ্চাৰ। আৰু আজিৰ ভিডিঅ' চাব পাৰে, এই হালঝাৰৰ পৰা আৰম্ভ হৈছে, যোনটো মাটিয়াৰ পৰা দুধনৈ যোৱা ৰাস্তাত দেখা পায় আপোনালোকে। ৰাস্তাৰে গ'লে মানে হালঝাৰৰ ভিতৰৰ অংশখিনি দেখা নাপায়, কি কি আছে হালঝাৰৰ ভিতৰত চাব পাৰে। ইয়াতে মানুহবিলাকে লেতেৰা পেতেৰা পেলায়। হালঝাৰটো চাফা কৰি ৰাখিবলৈ এৰি কিনি মানে বন্ধুসকল ইয়াতে মানুহে লেতেৰা পেতেৰা পেলায়। আৰু মই আহিছিলোঁ ইয়াতে ভিডিঅ'ৰ ইণ্ট্ৰ'টো শ্বুটিং কৰিবলৈ ভাবিছোঁ। ভিডিঅ'টো আৰম্ভ ইয়াৰ পৰা কৰোঁ, কৰি কিনি মানে আজিৰ ডেষ্টিনিত যাম। আজিৰ ডেষ্টিনেশ্যনটো হৈছে মোৰ দুধনৈত যাম। এই চাইকেলটো চাব পাৰে, ভাবিছোঁ চাইকেলটোৰ কাষ্টমাইজেশ্যন কৰিবলৈ দিন আহি গ'ল। বেছি টকা হাতত নাই, অলপ মানে আছে, তথাপিও চাম, চেষ্টা কৰি তেওঁলোকৰ লগত গল্প কৰি চাম, অলপমান কথা বতৰা পাতি চাম যে কি কি কাষ্টমাইজ কৰিব পাৰোঁ। মই যি ভাবি আছোঁ এইখিনি পাৰিম না নাই ১,৫০০ টকাত। অবভিয়াছলি নহ'ব, ১,৫০০ টকা আছে, ১,৫০০ টকাততো বেছি নাপাম একো, তথাপিও চেষ্টা কৰিম যে কমচে কম মানে কিবা নহয়তো কিবা এটা কাম কৰিবলৈ চেষ্টা কৰিম এইখিনিত। তাকে ব'লকচোন আজি যাওঁ দুধনৈ, গৈ কিনি চাওঁ কি বা পাওঁ কি বা নাই। তো লগ পাইছোঁ ডাইৰেক্ট দুধনৈত গৈ কিনি, বেছি লাম্ফা ভিডিঅ' নবনাওঁ। তো বন্ধুসকল চাব পাৰে, মই আহি পালোঁ দুধনৈ আহি পালোঁ। আৰু দুধনৈত আহিছোঁ মই এই দাদাৰ দোকানত। এইফালে চাব পাৰে চাইকেলৰ দোকান হয়, মানে চাইকেল বিক্ৰী নকৰে, চাইকেল মেৰামতিৰ দোকান হয়। আৰু সেইফালে দাদাজন চাব পাৰে, বগা স্পৰ্টিং পিন্ধা আছে। ইয়াতে বনাম আৰু চাইকেলটো কি কি মডিফিকেশ্যন কৰিম, মানে কি কাষ্টমাইজ কৰিম আপোনালোকক কৈ দিওঁ অলপমান, কাৰণ ইমান টকা নাই জানে। টায়াৰ বদলাম আৰু বেছি একো নকৰোঁ। ব্ৰেকৰ কামটো আজি কৰিম বুলি ভাবিছোঁ, এই ব্ৰেকটো কিন্তু আজি নকৰোঁ এতিয়া, আৰু ব্ৰেকটো অনা নাই। ব্ৰেকৰ কামটো কৰিম আৰু বেছি বিশেষ একো নকৰোঁ, খালি এই টায়াৰে বদলাম, মানে এতিয়া পাতলা টায়াৰ লগাম বুলি ভাবি আছোঁ। মই কাষ্টমাইজ কৰিব আহিছিলোঁ ইয়াতে গিয়াৰ লগাম বুলি, পিছফালৰ চকাত গিয়াৰ লগাম, ডিছ ব্ৰেক লগাম, কিন্তু মই বন্ধুসকল নোৱাৰিলোঁ। কৈছে দাদাই ৪,০০০-৫,০০০ মান টকা খৰচা হ'ব বুলি ক'ল। ৪,০০০-৫,০০০ টকা যদি অকল মোৰ এইটো কিবাহতে মানে এইটো অকল গিয়াৰ বক্সতে যায়, চাইকেলত গিয়াৰ লগাওঁতে যদি ৪,০০০-৫,০০০ টকা যায়, তেনেহ'লে আৰু ভাবি চাই লওক, এইটো চাইকেলৰ দামে ৫,২০০ টকা। ৫,২০০ টকাৰ চাইকেলত মই যদি আকৌ ৪,০০০-৫,০০০ টকা লগাই দিওঁ গিয়াৰ বক্সত, তেনেহ'লেতো এইটো মানে বেবকফি হৈ যাব, মানে মোৰ কাৰণে ভুল হৈ যাব, মই নকৰোঁ। গতিকে সেয়াই আৰু উপায় নাই, সৰু সুৰা মডিফিকেশ্যন কৰি ৰাখি দিম। পইচা হ'লে ডাইৰেক্ট মানে গিয়াৰ থকা চাইকেল কিনিম, ভাল চাইকেল কিনিম। কিন্তু এতিয়া পইচা নাই, গতিকে সৰু সুৰা মডিফিকেশ্যন কৰিয়ে কিবা কৰিম। একবাৰ অলপমান দূৰৰ পৰা দেখাই দিওঁ, বেনাৰ নাই বন্ধুসকল, বেনাৰ নাই, চাই লওক দূৰৰ পৰা। এইফালে এই চাইকেল দোকান, এইফালে পুলিচ পইণ্ট নাপাওঁতে পাব দুধনৈৰ সেইফালে ৰেলৱে ব্ৰিজ দেখা পাই আছে। ৰেলৱে ব্ৰিজটো পাৰ হৈ আহি এইফালে দেখা পাব দোকানটো। তো কালি আহিম ভাবি আছোঁ, ভিডিঅ'টো শেষ নকৰোঁ, কালি আকৌ আৰম্ভ কৰিম আৰু আপোনালোকক দেখাম মই কি কাষ্টমাইজ কৰি আছোঁ। তো আজিলৈকে এইখিনিয়ে, কালি লগ পাইছোঁ আপোনালোকক, বাই বাই। গুড আফটাৰনুন বন্ধুসকল, আজি হৈছে নেক্সট দিন, আজি হৈছে দ্বিতীয় দিনা। আৰু চাব পাৰে মই আহিছোঁ চাইকেল দোকানত, আৰু চাইকেলৰ আগৰ চকা খোলা হৈ গ'ল। আৰু এই টায়াৰটো মই চইচ কৰিলোঁ, এইটো মোটা টায়াৰ নহয়, এইটো পাতলা টায়াৰ। এইটো পুৰণে চাইকেলৰ লগত অহা টায়াৰটোতকৈ এইটো হৈছে পাতলা টায়াৰ। আৰু চাব পাৰে দাদাই কাম কৰি আছে এইটো। আৰু বেছি একো নকৰোঁ, গিয়াৰ বক্স লগাম বুলি ভাবিছিলোঁ, কিন্তু ৪,০০০-৫,০০০ টকা যদি গিয়াৰ বক্সতে যায়, নলগোৱাটোৱে লাভ হ'ব বুলি ভাবি মই নলগাওঁ এতিয়া বন্ধুসকল। তেনেকৈ আৰু সৰু সুৰাকৈ মডিফিকেশ্যন কৰি কিনে, সৰু সুৰাকৈ অলপমান চেঞ্জ কৰি কিনে চাইকেলত মানে চাইকেলটোক ৰাখিম। তো পইচা হ'লে যেতিয়া মানে নতুন চাইকেল কিনি ল'ম, আৰু নতুন চাইকেল কিনিলে আপোনালোকে মানে একদম বঢ়িয়া এটা ছাৰপ্ৰাইজ ৰাখিম। পইচা হ'লে হয় নতুন চাইকেল কিনিম, নহ'লে এটা ছাৰপ্ৰাইজ ৰাখি আছোঁ, মানে এইটো একো নকওঁ, কাৰণ পইচা হ'লে
এনেকুৱা নহয়, ইয়াতকৈ ভাল চাইকেল কিনিব লাগিব। আৰু মোৰ সপোন আছে মানে দামী আৰু ভাল এটা চাইকেল ৰখাৰ। মই কোনো ষ্টেণ্ড ৰাইডাৰ নহয়, মই মানে নৰ্মেলি চলাব লাগে, ট্ৰেভেল কৰিব লাগে, তাৰ কাৰণে মই ৰাখিম বুলি ভাবি আছোঁ চাইকেল এটা। গতিকে আপোনালোকে ছাপোৰ্ট কৰক, আপোনালোকে মোৰ ভিডিঅ' চাওক, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব যোনে যোনে কৰা নাই কৰক, আৰু কমেণ্ট কৰক। কমেণ্টত লিখক কি কি ধৰণৰ ভিডিঅ' লাগে আপোনালোকক। আজি উঠোঁতে দেৰি হৈ গ'ল, সেইটো কাৰণে আজি দুপৰীয়া 12টা বাজি গ'ল। যদি সোনকালে উঠিলোঁ হয়তো আৰু ৰাতিপুৱা আহিলোঁ হয়, ৰাতিপুৱাই হৈ গ'ল হয়। বাৰু যিয়ে নহওক, চাব পাৰে। টায়াৰটোৰ দাম 400 টকা, MTV টায়াৰ বুলি ক'ল দাদাই। আৰু ইফালে দাদাজন চাই লওক। এইফালেদি মাটিয়া হৈ আপুনি দুপনৈ আহিলে ট্ৰেইন মানে লাইনটো পাৰ হৈয়ে এইফালে দেখা পাব অলপমান দূৰ আহি। আৰু এইফালেদি গ'লে আপুনি পুলিচ পইণ্ট পাব। আৰু ইফালে চাব পাৰে এইটো লাইনৰ অফিচত যোৱা ৰাস্তা, সেইফালে এই ৰাস্তাটো। গতিকে মানে জেগাখিনি ভালকৈ চাই লওক, অহা যোৱা কৰোঁতে দেখাই পায়। দাদাজন ভাল। আৰু আগতে মই ইয়াৰে পৰা আগফালৰ যোনটো ব্ৰেক দেখা পাই আছে সেইটো দাদাৰ পৰাই লৈছিলোঁ। আজিও বঢ়িয়া কাম কৰি আছে। গতিকে যোনেও আহে আৰামছে আহক, চকু মুজি আহক বঢ়িয়াকৈ। মানে বিশ্বাসঘাতকতা নহয়, ইয়াতে ভাল কাম হয়। কাৰণ চাব পাৰে ইয়াতে চাইকেলৰ ভিৰ চাব পাৰে। এইবিলাক যিমান চাইকেল আছে চব ইয়াতে বনাবলৈ অনা চাইকেল হয়। এজন এজন মানুহৰ এটা গ্ৰাহক আছে, সেইফালে এইটো ৰাতিপুৱাই আহি ৰখি আছে চাব পাৰে। সেইফালে এইটো কিমান দিনৰ পৰা এনেকুৱা আছে, বনাবলৈ পৰা নাই। চাইকেলৰ পৰা ভিৰ। আৰু ইফালে চাব পাৰে দোকানত টায়াৰ, চাইকেলৰ বহুত কিবা কিবি পাৰ্টছ, চাইকেলৰ ছিট, মানে যিকোনো ধৰণৰ পাৰ্টছ আপোনালোকে ইয়াতে পাব। আপোনালোকৰ নৰ্মেল চাইকেল, গিয়াৰ চাইকেল, চব ধৰণৰ চাইকেলৰ ইয়াতে ছাৰ্ভিচিং পাব, পাৰ্টছ পাব। আৰু দাদাই চবখিনি ধৰণৰ কাম জানে। চবখিনি ধৰণৰ কাম জানে না দাদা আপুনি? একদম চবখিনি ধৰণৰ কাম জানে দাদাই। টেনশ্যন ল'বলৈ কোনো দৰকাৰ নাই। আৰু এইফালে আছে চাওক, গুদাম আছে ঘৰৰ। এইফালে এইটো পিছফালে দৰ্জা দেখা পাই আছে, সেইটো হৈছে গুদাম ঘৰ। তো চাব পাৰে মানে ডাঙৰ দোকান হয় এইটো, মানে সৰু সুৰা মানে চাইকেল মেকানিক দোকান নহয়, দোকান ডাঙৰ আছে, হ'লচেলাৰ দোকান হয়। আৰু মানে হ'লচেলাৰৰ লগতে দাদাই নিজে মানে চাইকেলৰ কামো কৰে। সেইটোৱে, যদি কোনোবাই কৰিবলৈ বিচাৰি আছে তো বিন্দাছ আহক, চাইকেলৰ কাম কৰক। ময়ো আহিছোঁ, একবাৰ প্ৰমাণ পাইছোঁ কাৰণে চাওক, ময়ো আহিছোঁ, ইয়াতে কৰিবলৈ আহিলোঁ। আৰু মিছামিছি মই য'তে ত'তে চাইকেল নাযাওঁ আৰু ভাল কৰিব। এক কাম কৰা, আজি আৰু বেছি লাম্বা ভিডিঅ' নকৰোঁ বন্ধুসকল। আজিৰ কাৰণে এইখিনিয়ে। বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক। বাই।